নমস্কাৰ ওয়েলকাম বেক টু মাই টিপছ এণ্ড বাবুছ ক্লিক্স অষ্টম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকল অনুশীলনী 6B ৰ এটা ভিডিঅ' ইয়াৰ আগতে তোমালোকক দিছিলোঁ তো আজি নেক্সট ভিডিঅ'টো তোমালোকক দিবলৈ ওলাইছোঁ তো ভিডিঅ'টো সম্পূৰ্ণকৈ আৰু মনোযোগেৰে চাবা যদি কোনোবাই আগৰ ভিডিঅ'টো চোৱা নাই 6B তেতিয়াহ'লে এই ভিডিঅ'ৰ ডেছক্ৰিপশ্যন তাৰ লিংকটো দিয়া থাকিব তাত গৈ তোমালোকে চাব পাৰিবা তো আহা আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ তো 4 নম্বৰৰ পৰা লৈছো 3 নম্বৰলৈকে দিয়া আছিল আগতে একে উৎপাদক জোৰ কৰাৰ পিছত বৰ্গমূলৰ পৰা মুখে মুখে উলিয়াই লিখা সৰল কৰিব নালাগে বুলি দিছে ইয়াত আমাক তো যদিও সৰল কৰিব নালাগে বুলি দিছে তোমালোকক বুজিবৰ কাৰণে মই অলপ সৰল কৰাৰ সিস্টেমতে বুজাই দিম বস্তুখিনি তো 2 স্কয়াৰ 5 স্কয়াৰ এনেকৈ যদি ঘাতবিলাক একে থাকে তেতিয়ালে আমি এনেকৈ লিখিব পাৰো 2 * 5 হোল স্কয়াৰ বুজি পাইছানে তো ইয়াক বৰ্গমূল কৰিলে আমাৰ কি হ'ব 2 * 5 হোল স্কয়াৰ a স্কয়াৰ আৰু বৰ্গমূল উঠি যাব তেতিয়ালে কি থাকিব ইয়াত 2 * 5 তো কি হল 10 হল ইয়াৰ বৰ্গমূলটো আমাৰ কি হল 10 তো 2 নম্বৰটো দি আছে 6^4 * 7 স্কয়াৰ তো ইয়াত আমি কি কৰিম আসলতে আমি কি কৰিব লাগে 2 ঘাত কৰিব লাগে গতিকে আমি কি কৰিম স্কয়াৰ কৰিব লাগিলে কি কৰিব লাগিব ইয়াত 6 স্কয়াৰ * 2 এনেকৈ দিলে কি হ'ব এই 2 আৰু এই 2 গুণ কৰিলে 4 হল অৰ্থাৎ 6^4 হল এটো ইয়াক ভাঙি দিছো খালি আমি আকৌ ইয়াত 7 স্কয়াৰ আছে 7 স্কয়াৰ থাকিব তো এইটো যদি আমি কি কৰো ইয়াৰ ঘাত দুটা যেটো একে হল আমি কি কৰিব পাৰো 6 স্কয়াৰ * 7 কৰিব পাৰো হয়নে এক বৰ্গমূল কৰিলে কি হ'ব 6 স্কয়াৰ * 7 ইয়াত হোল স্কয়াৰটো দিবা দেই হোল স্কয়াৰ এই হোল স্কয়াৰৰ এই বৰ্গমূল উঠি যায় কি থাকে 6 স্কয়াৰ * 7 এইখিনি বুজি পাইছা নে নাই ইয়াতো ঘাত দুটা একে আছে আমি এনেকৈ লিখিব পাৰো দুটা একেলগে পূৰণ কৰি ওপৰত এটাতে আমি দিব পাৰো তো 6 স্কয়াৰ * 7 কিমান হ'ব 6 * 6 = 36 7 7 6 * 42 2 হাতে গল 4 7 3 * 21 21 4 হল 25 তো 252 হৈছে ইয়াৰ বৰ্গমূল 3 নম্বৰটো লৈছো হাফ হোল স্কয়াৰ * 25 তো ইয়াত কি হ'ব এটো এনেকৈ ৰাখা হাফ হোল স্কয়াৰ * 25 টো আমি কি কৰিব পাৰো 5 স্কয়াৰ কৰিব পাৰো হয়নে 5 5 * 25 5 স্কয়াৰ মানে দুটা 5 পূৰণ তো ইয়াত দুটা ঘাত একে গতিকে আমি কি লিখিব পাৰো ইয়াত হাফ * 5 হোল স্কয়াৰ বৰ্গমূল কৰিলে কি হ'ব হাফ * 5 হোল স্কয়াৰ স্কয়াৰ বৰ্গমূল উঠি যায় কি থাকিব হাফ * 5 তো 5 টো ওপৰত যাব 5/2 ইয়াৰ বৰ্গমূল তো 4 নম্বৰটো তোমালোকে কৰি চাবা মই 5 নম্বৰটো দিছো 2 to the power 4 * 3 * 7 স্কয়াৰ * 33 * 11 তো ইয়াত আমি প্ৰথমতে এইটো কি কৰিম 2 স্কয়াৰ হোল স্কয়াৰ কৰি দিলো * 3 to 3 থাকিব 7 স্কয়াৰ এনেকৈ থাকিব 33 টো আছে আমি ইয়াক কি কৰিম ভাঙি দিম এটা 3 পূৰণ 11 আৰু ইফালে এটা 11 আছিল এটো বহাই দিলো এতিয়া চোৱা এইটো 2 স্কয়াৰ হোল স্কয়াৰ * এইটো এটা 3 এইটো এটা 3 আমি কি লিখিব পাৰো 3 স্কয়াৰ 7 স্কয়াৰটো আছে এই দুটা 11 আছে গতি আমি কি লিখিব পাৰো 11 স্কয়াৰ তো ইয়াত কি হ'ব এতিয়া গটে এটা 2 আছে ওপৰত গতিকে আমি 2 স্কয়াৰ * 3 স্কয়াৰ নহয় দেই এটো 2 স্কয়াৰ থাকা কাৰণে আমি বহাইছো এটো 2 আমি বহা নাই কিন্তু এটো 2 হে আমি ইয়াত এনেকৈ বহাইছো 3 * 7 * 11 হোল স্কয়াৰ বৰ্গমূল কৰি দিয়া কি হ'ব 2 স্কয়াৰ * 3 * 7 * 11 হোল স্কয়াৰ এইটো কাটা যাব কি থাকিব ইয়াত 2 স্কয়াৰ * 3 * 7 * 11 তো ইয়াৰ পূৰণফল আমি কি পাম 924 আৰু এইটো হৈছে ইয়াৰ বৰ্গমূল 6 নম্বৰটো লৈছো 4 * 36 * 81 ইয়াত 4 টো আমি কি কৰিব পাৰো 2 স্কয়াৰ কৰিব পাৰো 36 টো আমি কি কৰিব পাৰো 6 স্কয়াৰ কৰিব পাৰো আৰু 81 টো আমি কি কৰিব পাৰো 9 স্কয়াৰ কৰিব পাৰো গটে এটা ঘাত একে আছে 2 * 6 * 9 এনেকৈ বহাব পাৰো হয়নে বৰ্গমূল কৰি দিয়া 2 * 6 * 9 কি হল হোল স্কয়াৰ এইটো কাটা যাব কি থাকিব
2 into 6 into 9 9 6 গুণ 54 54 অর্থাৎ 2 into 54 equal to আমি কি পাম 7 দুগুণ 8 5 দুগুণ 10 108 হয়নে তো এইখিনি হৈছে ইয়াৰ বৰ্গমূল 9 নম্বৰটো চাবা 25/4 আছে তো এইটো কি হ'ব 25 টোক আমি কি কৰিব পাৰো 5 স্কয়াৰ কৰিব পাৰো আৰু এইটো কি কৰিব পাৰো 2 স্কয়াৰ তো এনেকৈ লিখিব পাৰা 5/2 হোল স্কয়াৰ তো বৰ্গমূল কৰি দা 5/2 হোল স্কয়াৰ 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 উঠি গ'ল কি থাকিল 5/2 ইয়াৰ বৰ্গমূল আমি কি পালো 5/2 তো 5 নম্বৰ দিছে মান উলিওৱা আৰু ইয়াত আমাক এনেকৈ দিছে মন কৰিবা যে √a/b = আমি √a/b এনেকৈ লিখিব পাৰো এইটো কৈছে বুজি পাইছানে তো এইটো মতে আমি মানবিলাক উলিয়াব পাৰিম 1 নম্বৰটো লৈছো √9 প্লাছ √, এইটো 6 নহয় দে এইটো 25 √25 √9 আৰু √, এইটো 25 তো আমি ইয়াক কি কৰিব পাৰো প্ৰথমতে এই যে 9 আছে 9 মানে আমি কি 3 স্কয়াৰ কৰিব পাৰো নে প্লাস 25 মানে আমি কি কৰিব পাৰো 5 স্কয়াৰ হয়নে এতিয়া স্কয়াৰ আৰু বৰ্গমূল এই স্কয়াৰ আৰু এই √, উঠি যাব হয়নে ইয়াৰ বৰ্গমূলটো উঠি গ'ল কি থাকিব 3 থাকিব ইয়াৰ এই দুটা উঠি গ'ল স্কয়াৰৰ লগত √, উঠি গ'ল কি থাকিব 5 থাকিব তো মান কি পালো 5 3 8 2 নম্বৰটো দি আছে 81 মাইনাস √81 মাইনাস √36 তো ইয়াক কি কৰিব পাৰো আমি প্ৰথমতে 81 টোক আমি 9 স্কয়াৰ কৰিব পাৰো হয়নে মাইনাস 36 ক আমি কি কৰিব পাৰো 6 স্কয়াৰ তো এই দুটাটো উঠিয়ে যায় থাকিব কি 9 ইয়াৰ এইটো উঠি গলে কি থাকিব 6 9 পৰা 6 গলে আমি কি পাম 3 পাম তো ইয়াৰ মানটো আমি কি পালো 3 পালো তো 4 নম্বৰটো লৈছো √144/100 মাইনাস হাফ ইনটু √9/25 তো ইয়াক তোমালোকে এনেকৈ লিখিব পাৰা এইটো আমি এনেকৈ লিখিব পাৰো 144 আৰু ইয়াত 100 মাইনাস হাফ 9/25 হয়নে এতিয়া এইখিনি মানে আমি কি লিখিব পাৰো 12 স্কয়াৰ 12 12 গুণ 146 হয় হয়নে আকৌ 100 মানে আমি কি লিখিব পাৰো 10 স্কয়াৰ মাইনাস হাফ ইনটু কি হ'ব ইয়াত √9 মানে আমাৰ কি 3 স্কয়াৰ 25 মানে 5 স্কয়াৰ √, বিলাক উঠি যাব এতিয়া 12 ভাগে 12 আমি 10 পালো ইয়াত 3/5 12/10 এই দুটা পূৰণ হৈছে গতে আমি পূৰণ কৰি দিম তলে তলে আৰু উপৰে উপৰে 5 দুগুণ 10 হল আৰু 3 গুণ 3 তো ইয়াত যেহেতু হৰ দুটা একে হৈছে আমি ইয়াত এনেকৈ লিখিব পাৰো লসাগু 10 হ'ব ইয়াৰ হয়নে হৰ দুটা একে যেহেতু তো 12 পৰা 3 বিয়োগ কৰি দা কি থাকিব 9 থাকিব 12 পৰা 3 গলে 9 আৰু তলত 10 তো এইটোৱে মান তো 5 নম্বৰটো হৈছে 72 * 2 বুলি দিয়া আছে ইয়াত কি কৰিবা 72 8 পূৰণ 9 কৰি দা ইনটু 2 আছে 9 গুণ ভাগত হয়নে নহয় এইখিনি এনেকৈ ৰাখিব পাৰা তো এতিয়া 8টো যে আছে 8টোক আমি এনেকৈ লিখিব পাৰো 2 * 2 * 2 আৰু 9টো কি কৰিব পাৰো 3 স্কয়াৰ কৰিব পাৰো ডাইৰেক্ট 3 স্কয়াৰ কৰি দা 9টো তো ইয়াত 2টো আছিল আগৰ পৰা 2টো বহাই দিছো তো ইয়াত এই দুটা 2 আমি স্কয়াৰ কৰি দিলো আৰু এইটো 2 আৰু এইটো 2 এইটো স্কয়াৰ কৰি দিলো আকৌ 3 স্কয়াৰ আছে ইয়াত গতিকে 3 স্কয়াৰটো আমি কি কৰিলো ইয়াত বহাই দিলো এতিয়া এই গোটেই এটা মিলি আমি এনেকৈ লিখিব পাৰো 2 * 2 * 3 হোল স্কয়াৰ সমান কি হ'ব স্কয়াৰ আৰু √, উঠি যাব থাকিব কি 2 * 2 * 3 3 দুগুণ 6 6 দুগুণ 12 ইয়াৰ মানটো হৈছে আমাৰ 12 তো লাষ্ট এটা গণিত আৰু কৰি দিব লৈছো মই 6 নম্বৰটো খুব দৰদৰকৈ ভিডিঅ'টো দিছো মই তো এইটো নাম্বাৰ 6 নম্বৰ গণিত কৰি দিম চাবা এতিয়া ইয়াত কি আছে তোমালোকৰ √13 স্কয়াৰ মাইনাস 12 স্কয়াৰ আছে ইয়াত আমি পূৰণৰ ক্ষেত্ৰত আমি কি কৰিলো হয় যেহেতু দুটা ঘাত একে আছিল আমি 13 পূৰণ 12 কৰি স্কয়াৰটো একেলগে দিব পাৰিলো কিন্তু এইটোত আমি যোগ বিয়োগৰ ক্ষেত্ৰত এইটো নোৱাৰো এইটো মনত ৰাখিবা দেই পূৰণ থাকিলেহে আমি ঘাত দুটা একে কৰিব পাৰিলো হয় তো এতিয়া যোগ বিয়োগ থাকিলে আমি কি কৰিব লাগিব চাবা
13 স্কোয়ার মানে আমি কি জানো 169 পূরণ করিবা দুটা 13 পূরণ কৰি চাবা তোমালোকে 169 পাবা 13 13 গুণ 169 হয় আকৌ 12 12 গুণ 146 আমি পূরণ কৰি দিলো 12 স্কোয়ার মানে দুটা 12 পূরণ এতিয়া ইয়াৰ পৰা 169 পৰা 144 বিয়োগ কৰিলে কি পাবা 25 পাবা তো 25 আমি যদি এনেকে লিখো এনেকে লিখিব পাৰো নে 5 স্কয়ার কৰি তো তেতিয়া এইটো আৰু এইটো আমাৰ কি গুছি যাব গুছি গলে কি থাকিব ইয়াত 5 থাকিব তো ইয়াৰ মান আমি কি পালো 5 পালো যোগবিয়োগ থাকিলে আমি এনেকে উলিয়াব লাগিব বাকি যিখিনি ৰৈ গল 500 মই হেইকেটা ইয়াৰ পিছৰ ভিডিঅ তোমালোকক দিবলৈ চেষ্টা কৰিম তো ভিডিঅটো আজিলৈ ইমানতে শেষ কৰিলো ভিডিঅটো চাই ভাল লাগিলে ভিডিঅটো লাইক কৰি দিবা আৰু যিখিনি নতুন আছে মোৰ চেনেলত তেতিয়া মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেতিয়া হলে তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰি লবা এনেকুৱা ভিডিঅ মই দিয়ে থাকো তো আজিলৈ আহিলে বাই বাই থ্যাংক ইউ